গাইজ সকলোকে গুড মৰ্ণিং জনাইছোঁ কাৰণ ৰাতিপুৱাই পুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ৰাতিপুৱা এতিয়া 8:30 বাজি গৈছে আৰু আজি বোলো ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰষুণ চবতে বৰষুণ, চবফালে পানী, বানপানী হৈ আছে। বৰ্তমান ইয়াতে সোমোৱা নাই গাঁৱত, কিন্তু নদী পূৰা ৰাস্তাৰ লগত পানী একদম সমান সমান হৈ আছে। হয়তো আজি বৰষুণ পৰিলে বানপানী হ'বও পাৰে। বহুত জেগাত হৈছে। আমাৰ মা ঘৰৰ ফালে পানী ইতিমধ্যে সোমাইছে। ভাগ্য ভাল ঘৰত নোসোমাই পানী, তেওঁ যদি বেছি ডাঙৰ হয় সোমাবও পাৰে। ইয়াতে পানী সোমাই যদিও ঘৰটো ওখ কাৰণে পানী সোমোৱা নাই। আৰু এতিয়া মানে আজি বৰষুণ দিলেই ৰাস্তা বাগৰিব আৰু মই একদম বিচনাত বহি আছোঁ কাৰণ ঠাণ্ডা বতৰ আৰু ফেনখন চলি আছে। মানে বাহিৰত কাপোৰ মেলিব পৰা নাই, সেইবাবে ভিতৰতে সকলোবোৰ কাপোৰ মেলি থৈছোঁ আৰু সকলো দেখাম পানী বৰষুণ কি হৈ আছে আৰু কেনেকুৱা ধৰণৰ পৰিৱেশ হৈ আছে আমাৰ ইয়াতে, চব দেখুৱাম। তেতিয়াহ'লে ব'লক এতিয়া কি কৰোঁ। একেবাৰে এইখিনিৰ পৰাই দেখুৱালোঁ আৰু গাড়ীত উঠি পেলানি এফালে আহি আছোঁ। ক'লে আহি আছোঁ জনাম বাৰু। যিহেতু বানপানী হৈ আছে, মই কৈছিলোঁ আপোনালোকক অলপমান দেখাম বুলি। এইখনে হ'ল আমাৰ কামপুৰ কপিলী দলং, কপিলী নদী। ইয়াতে মই আহিছোঁ ঘৰলৈ। এয়া দেখুৱাই আছোঁ এইখন দলং, যিখন পুৰণা দলং ব্ৰিটিছৰ দিনৰে হয় বোলে। আৰু সিফালে যিখন দেখুৱাইছোঁ সেইখন নতুনকৈ বনাই আছে, হোৱা নাই। 2 বছৰেই হ'ল বনাই থকা, কিন্তু সম্পূৰ্ণ হোৱাগৈ নাই কাৰণ আধাতে মাজতে ভাঙি গৈছিলে, সেইবাবে সম্পূৰ্ণ কৰিবগৈ পৰা নাই। এতিয়াও কাম চলি আছে আৰু এয়া পানী দেখিছে নহয়, কপিলী নদী কেনেকৈ বাঢ়ি আছে। আৰু এয়া মই ঘৰত আহি আছোঁ আৰু আপোনালোকক অলপমান সৰু সৰু স্কিপ লৈ দেখুৱাই যাম ক'ত কিমান কেনেকৈ পানী হৈছে। আৰু ঘৰ আহি পাই গ'লোহি যিহেতুকে, অকণ বাৰীখনো দেখুৱাই দিলোঁ। বাৰী সেয়া য'ত মই জুম কৰি অলপমান দেখুৱালোঁ তাতে পানী হৈছে আৰু এইখন বাৰীতে সোমোৱা নাই। মোৰ হাজবেণ্ড আৰু মোৰ ভাগিন পোৱালিটো আমি গৈ আছোঁ পানী চাবলৈ, যিহেতু আমাৰ গাঁৱৰে এটা জান হয় আৰু কপিলী নদীৰ পৰাই, মানে কপিলী নদী মানে যিটো মাউথাৰি বুলি কয় সেইটো আৰু ভাঙি গৈছে, প্ৰেমৰ জান বুলি কয়। সেই জানটো মানে ভাঙি গ'ল, ভাঙাৰ ফলত আমাৰ পাছফালে পানীখিনি আহিছে সেইফালৰ পৰা। আৰু এয়া গৈ আছোঁ আপোনালোকৰ কাৰণে ভিডিঅ' শ্বুট কৰি কৰি। আৰু বহুত বোকা, তেনেকেই গৈ আছোঁ। আৰু দেখিছে নহয় বহুত বোকা বোকা, গছকি গছকি গৈ আছোঁ আপোনালোকক দেখাবৰ বাবে। আৰু এয়া এইখন পথাৰতো পানী হয়, বৰ্তমান পানী সোমোৱা নাই। যিহেতু বৰষুণ অলপমান এৰিছিলে সেইবাবে পানী সোমোৱা নাই। এনেই সেইখন পথাৰত সোমাই আমাৰ পুখুৰীটোতো পানী ফুল হৈ যায়। আৰু এয়া ভাগিনটোৱে পানীখিনি দেখাই আছে, মহাইকে ভৰি ধুব গ'ল, সিও যাবলৈ উৎপাত কৰিছিলে অলপমান। এয়া এইটো হ'ল আমাৰ জান হয় এখন, কপিলী নদীৰ পৰাই পানী আহে এই জানটোত। এইফালে বপানী সোমাইছে পাছফালে, যিহেতু বপানী প্ৰথম সোমাই আমাৰ। আৰু এয়া এটা পুল আছে, আচলতে দলংখন বোলে অলপমান বহিছে মানুহে কৈছে, আৰু তাকে অলপ চাব আহিলোঁ। ভয়ো লাগে কাৰণ সাঁতুৰিব নাজানো, যদি ৰাস্তাটো খহি যায় সেইটো ভাবি মানে ভয়কৈ গৈ আহিছিলোঁ। মই দলঙত নুঠিলোঁগৈ, সিহঁতে উঠিছে মামাহঁত, কিন্তু মই নগ'লোঁ। আৰু এয়া বহুত মানুহ আছে, মাছো আহিছে কিজানি, বহুতে মাছ ধৰিও আছে। নহয় ছাগলীবিলাক পূৰা ৰাস্তাত আছে কাৰণ পথাৰত পানী, আৰু এয়াই হ'ল জান। এয়া পানী পূৰা আহি আছে ইফালৰ পৰা, দুইফালৰ পৰা আচলতে সমানে পানী আহিছে। ইফালৰ পৰা পানী আহিছে, ইফালৰ পৰা নদী পানী। আৰু এয়া কপিলী নদীৰ পৰা আহি থকা পানী। দলংখন হয় অলপমান ৰাস্তাটো বহি গৈছে, সম্ভৱ দলংখন বেছিদিন নাথাকিবও পাৰে। দলং মানে সেইটো এটা পুল হয়। এয়া পূৰা পথাৰত পানী। অলপ আমি দুটাই নামি পেলানি মস্তি কৰিলোঁ, মাহী ভাগিন। সি খুব ভাল পাইছে, সি কৈ আছিলে মোবাইলটো মোক দিয়া, মই কৰিম বুলি কৈ আছিলে। সি বিচাৰি আছিলে মোবাইলটো।
ক'বহি শুনক আপোনালোকে। ধৰা কৈ দিয়া মই এইটো হাতাই দিয়া মই পানীত এইটো হাতাই দিয়া এইটো হাতাই নেদেখিব নহ'লে ইয়াত ধৰা নামিছো এইয়া মই এতিয়া তুমি কৈ দিয়া মই পানীত নামিছো বুলি দেখুৱাই দিয়া ইয়া কেনেকুৱা লাগিছে কৈ দিয়া কেনেকুৱা লাগিছে এয়া বানপানী কৈ দিয়া বানপানী এয়া মই কাপোৰ লেতেৰা কৰিছোঁ। সি ইমান ভাল পাইছে পানীখিনিত নামি মানে বহুত ভাল পাইছে আৰু খেলি পানীত বেছি তললৈ নাযাবা এয়া আমি পানীত নামি আছো দুইটাই অলপমান পানীত নামিলোঁ জোনাক আৰু মানে তাক ইমান মাকে মানে তাক সেইবিলাকৰ পৰা দূৰত ৰাখে পানী চানী বহুত ভয় কৰে তাই আচলতে কিন্তু মই সি যিটো বিচাৰে অলপ অলপ হ'লেও তাক মানে মই এনজয় কৰিবলৈ দিওঁ আৰু মই সেইটো কাৰণে লগত লৈ গ'লোঁ আৰু সি পানীখিনি দেখি মানে গ'লেই আৰু দৌৰি দেখিছে ধুনীয়াকৈ ৰিলছ এটা বনাই ঘৰলৈ আহিব লৈছোঁ আৰু আজিলৈ ইমানতে ভিডিঅ'টো সামৰিলোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু ডেইলি ব্লগ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাবলৈ তেতিয়াহ'লে